With the big development related to the recently concluded BTC elections. Well, in another major embarrassment for the Congress, its lone winning candidate, the MLCA from Srirampur, Sajal Sinha, today joined the BJP. That's right, viewers. A top BJP leader and the party's mascot throughout the poll campaign, Himanta Biswa Sharma, welcomed Sinha today. ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ একমাত্ৰ নিৰ্বাচিত প্ৰাৰ্থী সজল সিনহা ডাঙৰীয়া শ্ৰীৰামপুৰ এখেত আমাৰ মাজত আছে এখেতে আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু তাৰ লগে লগে আমাৰ বিটিচিৰ পৰিষদীয় যি আমাৰ দল হ'ব সেই দলৰ সংখ্যা এজনলৈ বৃদ্ধি পালে আৰু সজল সিনহা ডাঙৰীয়া স্বাভাৱিকতে আমাৰ দলত যোগদান কৰাৰ লগে লগে তেখেতে যিখন প্ৰশাসন কালি গঠন হ'ব তালৈকেও নিজৰ সমৰ্থন আগবঢ়াইছে মূল কথাটো হ'ল যে তেখেত আজিৰ পৰা বিজেপি দলৰ সদস্য আৰু বিজেপি দলৰ হৈ তেওঁ কাম কৰিব আৰু বিজেপি দলেও শ্ৰীৰামপুৰ সমষ্টিৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত তেখেতক সহায় কৰিব Meanwhile, Sinha said that he decided to join the BJP for the overall development of his constituency. মই আহিব বিচাৰিছো সমষ্টিৰ স্বাৰ্থত কিয় মই অকলে থাকি পেলাই এমচিএল থাকি পেলাই ৰাইজে যেটো আশা কৰি পেলাই মোক ভোট দিছে ৰাইজে ডেভেলপমেন্টক লক্ষ্য কৰি ভোট দিছে ৰাইজে বিচাৰিছে আমি কথা পাতিছো মই কৰিছো ফোনাফোনি কৰিছো আপোনালোকে নিশ্চয় জানে যে আমি সমাজৰ লগত সমাজৰ কামত জড়িত হৈ আছিলো বহুত বছৰৰ পৰা এইটো কাৰণতে আমাক সব জাতি জনগোষ্ঠী ভোট দিছে মাইনৰিটি বেংগলী আমাৰ আদিবাসী আমাৰ ৰাজবংশী সবে ভোট দিছে আৰু মই ভাবিছো যে আমি সমষ্টি ডেভেলপমেন্টৰ ক্ষেত্ৰত জোৰ লগাই এইকাৰণে মই ৰাইজক মই সুধিলো আৰু ৰাইজে যদি কোনোবা বেয়া পাইছে আমাৰ ডেভেলপমেন্ট এবছৰত এনেকুৱা ডেভেলপমেন্ট চাই ৰাইজে আমাক ভাল পাব আৰু হয় ল'ব Well, this comes as a major embarrassment for the Congress, which could manage only one seat in the polls despite making claims that it will be a part of the ruling coalition. Meanwhile, Sinha's joining has taken the strength of the UPPL BJP-led alliance to 23. And if this was not all, CEM designate Pramod Boro has claimed that at least 6 newly elected BPF MCLAs are mulling to jump ship ahead of the formation of the new council in the BTC. Boro, who is all set to be sworn in as the new chief of BTC tomorrow in Kokrajhar, further said that he would disclose the names at the right time after the swearing-in ceremony. যোগাযোগ কৰি আছে তেখেত সকলে তো আমি আলোচনা কৰি আছো আৰু বিপিএফৰ বহু নেতাই আপোনালোকৰ লগত যোগাযোগ কৰিছে বুলি শুনিছো প্ৰমোদ দা কি কয় বিপিএফৰ বহুত নেতাই যোগাযোগ কৰিছে আৰু তেখেত সকলৰ নামটো এতিয়া নকওঁ মই গধূলি কম কিন্তু বহুতে যোগাযোগ কৰি আছে আৰু আমাৰ তাত আহিব কৈছে আজি পুৱতি নিখাৰ লাগে আপোনালোকৰ নেতাৰ লগত যোগাযোগ কৰি আছে পাৰ্টিৰ লগত আমাৰ পাৰ্টিৰ লগত হয় তেখেত সকলে টকা পইচা দিবলৈ চেষ্টা কৰিছে কিন্তু আমাৰ তাত এনেকুৱা নহয় কিন্তু তেখেত সকলৰ পৰা আমাৰ তাত আহিব Meanwhile, Tamulpur MLA Emmanuel Mushahari, who recently joined the BJP after quitting the BPF, also confirmed that a section of newly elected BPF representatives have expressed their willingness to join UPPL, while some of them are in touch with the BJP leadership as well. এতিয়াৰ পিকচাৰখন কি হয় পিকচাৰটো সম্পূৰ্ণ ক্লিয়াৰ অহাকালি চৰকাৰ হ'ব গতিকে ইয়াৰ কাৰণে যোজা চলি আছে ইয়াৰ কাৰণে আমি সদল বলে যাই পেলাই অহাকালি চৰকাৰ গণাৰ পিছত বাকী চবকে আজি সুন্দৰ এটা ৰিজাল্ট পালোঁ গতিকে বাক্সা ওদালগুৰি সম্পূৰ্ণ ৰুটেড আৰু মানে চুইপিং হৈ গ'ল লগত আৰু এজন অহা বুলি কৈছিলে আহিব আহি যাব এতিয়া টোটেল কিমান হ'ব হৈ যাব মুঠতে কমফৰ্টেবল কিমান হ'ব টোটেলটো হৈ যাব 23 হ'ব এতিয়া প্ৰয়োজন হোৱা নাই এতিয়া যিবিলাক আছে কাৰণ আদৰ্শগত বাবে বহুত কথা আছে কেৱল বিজেপি যোগদান কৰিব পৰা নাই বিচৰা নাই দুই এজনে আকৌ ইউপিপিএলত আহিম বুলি কৈছে গতিকে বিজেপি নহয় কিছুমান ইউপিপিএলত হৈ মানে বেক ডোৰ তেনেকেও কথা আছে মানে বিপিএফ শিবিৰৰ পৰা এতিয়া ইউপিপিএল আৰু বিজেপিলৈ আহিব কিমান পাৰ্টিয়ে যোগাযোগ কৰিছে
মই ক'লোঁ দুজনমান আছে। দুজনমান হয়। দুই এজন আছে BPFৰ আৰু UPPLকো যোগাযোগ কৰিছে। কিছুমানে বিজেপিত ডাইৰেক্টলি আহিব বিচৰা নাই, কাৰণ বড়ো ভূমি এৰিয়াবিলাকৰ যেনিবা মেজৰিটি বড়ো আছে, গতিকে কিছুমানে UPPLৰ থ্ৰুৱেদি আহিব বিচাৰিছে, কিছুমানে বিজেপি ডাইৰেক্টলি আহিব বিচাৰিছে। গতিকে সেইটো বৰ ইছ্যু আমি ডাঙৰ ইছ্যু কৰা নাই, আৰু এই বিষয়ে মই ঠিক আছে মই সময়ত জনাই দিম বুলি কৈ দিছোঁ তেনেকৈ। On the other hand, APSU President Dwipen Boro also said that at least 6 BPF MCLAs will be joining the alliance after the swearing-in ceremony. কি ভিত্তিত এইবিলাক কথা কৈ আছে? ওলাইছে যে BPFৰ 6জনকৈ তেওঁলোকে পাৰ্টি ইয়াত কৰা বুলি খবৰ ওলাইছে। UPPL দলৰ ফালৰ পৰা মোক জনোৱা হৈছে যে বৰ্তমানলৈকে অহাকালি শপত গ্ৰহণৰ হোৱাৰ পিছত BPFৰ 6জনকৈ যি নৱনিৰ্বাচিত MCLA আছে তেওঁলোকে যোগদান কৰাৰ কথা, আৰু চৰকাৰৰ লগত চামিল হৈ পেলাই ৰাইজৰ আকাংক্ষা পূৰণ কৰাৰ কাৰণে তেওঁলোকে মন মিলিছে বুলি এই কথা এটা ইণ্টাৰনেল চ'ৰ্চৰ পৰা দিছে, আৰু এই কথা যুক্তিও আছে বুলি তেওঁলোকে আমাক কৈছে। তো আহি থকা দিনত এই 6জন কোন আহে অহাকালি শপত গ্ৰহণৰ পিছত আপোনালোকে গম পাবলৈ সক্ষম হ'ব। Meanwhile, a top BJP leader, Himanta Biswa Sharma, has informed that both the CEM and the Deputy CEM of BTC will be from the UPPL. Sharma also informed that the new executive committee will have 6 UPPL members, 5 MLACs from BJP and 1 from GSP. What will be the composition for tomorrow's swearing in, sir? Tomorrow, 2 will be from UPPL. Basically, both chief and deputy chief will go to UPPL. BJP will have 2 EM and 1 EM from the other party, GSP. Once that oath-taking ceremony is completed tomorrow, within 2 to 3 days, full council will be formed, where UPPL will get altogether 6 berth. 5 berth will be for BJP and 1 berth will be for the GSP. On the issue of continuing alliance with the BPF, Sharma said that a call on the same has not been taken yet. He added that the BJP and BPF will complete the 5-year term, but no decision has been taken on extending it further. NEDA has opened its account in the BTAD council elections this time, and if we look at it as a semi-final for the run-up for the Assam Assembly elections, what will be the equation as far as the constituents of NEDA is concerned? Because in the state level, BPF continues to be with the NEDA so far. Look, basically we have not thought of coalition in the light of assembly as of now. In BTC, our partner is UPPL, and we are going to form council tomorrow in alliance with UPPL. What will be the role of BPF in the state election, next state election, we have not decided. But initially we had an alliance for 5 years and we will continue till expiry of 5 years. But whether that will be renewed or not, we have not taken any decision. What about AGP? AGP is with us as of now. But then there will be a discussion with the partners regarding allotment of seats, regarding all other issues. So what contour will be for 2021, I cannot say right now. Well, Himanta Biswa Sharma also targeted the proposed Congress-led Grand Alliance, saying that it has collapsed even before its launch. Actually, Congress has won just 1 seat in this entire election. And Congress could not come even second in other 39 seats. So, people has not approved the alliance. People has once again rejected Congress politics in Assam and Northeast. And I think that Mahagathbandhan has lost the relevance before it actually taken off.